আমাক অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী এক ইখতত্বৰ সম্ভেদ চিনাকি দিছে। সেইজনৰ নাম ব্ৰহ্ম হ'ল কৃষ্ণ তত্ত্ব। যি কৃষ্ণ তত্ত্বৰ উপদেশ মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত প্ৰকাশ কৰিছে। কৃষ সেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। কৃষ মানে হ'ল সৰ্বোত্তম বা পৃথিৱী, ন মানে হ'ল আনন্দ। যাক আশ্ৰয় কৰা মাত্ৰকে জীৱই সমস্ত আনন্দ অনুভৱ কৰিব পাৰে, সমস্ত আনন্দৰ গৰাকী হৈ যাব পাৰে। সেয়াই হ'ল কৃষ্ণ তত্ত্ব। আৰু সেই তত্ত্বৰে জয় জয়কাৰ ঘোষণা কৰিছে। যিজনাৰ বিশেষণীয় বিশেষণ হিচাপে প্ৰকাশ কৰা হৈছে কৃপাময় কৃপাৰ সাগৰ, দয়াময় দয়াৰ সাগৰ, কৰুণাময় কৰুণাৰ সাগৰ। মহেশ্বৰ হিচাপে প্ৰকাশ কৰিছে মহাযোগ ঈশ্বৰ সমান মহেশ্বৰ। যাৰ আজ্ঞা পালন কৰে সদা সৰ্বদা অনন্ত কোটি ব্ৰহ্মাণ্ডত সৃষ্টি কৰিবৰ বাবে এক নাম ব্ৰহ্মৰূপত শৰীৰ তত্ত্ব প্ৰকাশ হৈ আছে। যাক আমি সকলোৱে বুজিব পাৰোঁ কম বেছি পৰিমাণে। সেয়া হ'ল তম গুণৰ গৰাকী ব্ৰহ্মা। ৰজগুণত এক তত্ত্ব আছে, নাম হ'ল শিৱ। শতগুণত এক তত্ত্ব আছে, নাম হ'ল বিষ্ণু। গুৰুজন বস্তুৱে সিদ্ধান্ত দিলে গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। অৰ্থাৎ ব্ৰহ্মাণ্ড কেৱল এখন নহয়, ব্ৰহ্মাণ্ড অনন্ত কোটি। আৰু অনন্ত কোটি ব্ৰহ্মাণ্ডত জীৱক সৃষ্টি কৰিবৰ বাবে অনন্ত কোটিজন ব্ৰহ্মা তত্ত্ব প্ৰকাশিত হৈ আছে। অনন্ত কোটি ব্ৰহ্মাণ্ডত সৃষ্টি জীৱক পালনৰ বাবে অনন্ত কোটিজন বিষ্ণু তত্ত্ব প্ৰকাশিত হৈ আছে। অনন্ত কোটি ব্ৰহ্মাণ্ডত সংহাৰৰ দায়িত্ব পালনৰ বাবে অনন্ত কোটিজন ৰুদ্ৰ প্ৰকাশিত হৈ আছে, শিৱ তত্ত্ব প্ৰকাশিত হৈ আছে। কিন্তু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অনন্ত কোটিজন ব্ৰহ্মা, অনন্ত কোটিজন বিষ্ণু, অনন্ত কোটিজন ৰুদ্ৰ বা শিৱ তত্ত্বক নিৰ্দেশ কৰিবৰ বাবে ইখ তত্ত্ব পৰম ব্ৰহ্ম কিন্তু এক। আৰু গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে এক দেৱ এক সেৱ একত বিনে নাই কেৱ। এজনেই ঈশ্বৰ, সেইজনাকে সেৱা কৰা, সেইজনাক সেৱা কৰি জীৱন ধন্য কৰা। আৰু তাৰ বাবে আমি সমস্তজনাকে উপদেশ প্ৰদান কৰিলে হেৰা শুনা সভা সদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব। সেই সভাসদবৰ্গ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰৰ মহান তত্ত্বটো শুনা। কিন্তু এইখিনিতে প্ৰশ্নটো হয় কেনেকৈ শুনিম? আৰু গুৰুজনে আমাক নীতি নিৰ্দেশনাটো প্ৰকাশ কৰি দিলে। অহুয়া
এক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। অৰ্থাৎ এক শৰণীয়া হৈ কৃষ্ণ কথা শুনা, এক শৰণীয়া হৈ ভাগৱত কথা শুনা। যদি দ্বিশৰণীয়া, ত্ৰিশৰণীয়া, বহুশৰণীয়া হৈ ভাগৱত কথা শুনা, তেতিয়াহ'লে তাৰ দ্বাৰা তোমালোকে বিচৰা ধৰণে ফলটো কিন্তু লাভ কৰিব নোৱাৰিবা। আৰু গুৰুজনাৰ সেয়াই নিৰ্দেশ, আমি কলিৰ মলমতী মনুষ্যৰ মংগলৰ অৰ্থে। আৰু তাকে যদি আমি পালন কৰোঁ তেতিয়াহ'লে আমাৰ মংগল নিশ্চিত। আৰু তাক যদি আমি পালন নকৰোঁ তেতিয়াহ'লে মংগল বিপৰীতে অমংগলহে নিশ্চিত বুলি সিদ্ধান্ত দিছে। গতিকে মংগল বিচাৰি যদি শাস্ত্ৰৰ নীতি নিৰ্দেশনা পালন নকৰোঁ তেতিয়াহ'লে শাস্ত্ৰ অধ্যয়ন কৰা, শাস্ত্ৰ শুনা নুশুনা একে কথাই হৈ থাকিব। গতিকে আমি প্ৰত্যেকজন জ্ঞানী মনুষ্যই চিন্তা কৰাটো অতীৱ প্ৰয়োজন। যদি এশৰণীয়া হৈ শুনা তেতিয়াহ'লে পৰম পদ পাবা, আত্যান্তিক সুখ লাভ কৰিবা, মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিবা। যদি নকৰা এই তিনিটাৰ পৰা তোমালোক হাত সাৰিব নোৱাৰিবা। চিন্তা প্ৰত্যেকৰে নিজৰ নিজৰ। কৃপালু গুৰুজনাই প্ৰত্যেককে সমানভাৱে উপদেশ প্ৰদান কৰিছে। গতিকে চিন্তা কৰি আগবঢ়াই নিয়া আমাৰ জীৱনটো প্ৰত্যেকৰে নিজৰ নিজৰ কৰ্তব্য কৰণীয়। ৰাম জানিয়ে কচিতে নিতে শুনা কৃষ্ণ কথা, ইহেন মনুষ্য জন্ম নকৰিও বৃথা। নাজানি একচিতে কৃষ্ণ কথা নিতে নিতে শুনা বুলি নাই কোৱা, কৈছে জানি লোৱা, তাৰ পাছত নিতে নিতে একচিতে কৃষ্ণ কথা আশ্ৰয় কৰি থাকা। বিচৰাখিনিতো পাবাই, নিবিচৰাখিনিও তোমালোকৰ লাভ হ'ব। আৰু সিদ্ধান্ত দিলে ই হেন মনুষ্য জন্ম, ইমান এটি সুন্দৰ দেহাৰ গৰাকী আমি হলোঁ, সেই মনুষ্যৰূপী দেহাত আত্মাৰূপী জীৱতত্ব অৱস্থান কৰি এটি সুন্দৰ জীৱন লাভ কৰা জ্ঞানী মনুষ্যই আমি জীৱনটো যদি সফলতা বিচাৰোঁ, কৃষ্ণ 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 কৃষ্ণ। আউটপুট বক্স আছে নেকি? আউটপুট বক্সটো যিমান খুলে খুলি দিয়ক, মনিটৰটো। মানে মনুষ্য জন্মটোৰ বিফলতা সেইখিনিতে কৃষ্ণ চিন্তাক আশ্ৰয় নকৰাটো, মনুষ্য জীৱনৰ সফলতা সেইখিনিতে যে কৃষ্ণ নাম আশ্ৰয় কৰাটো। গতিকে মনুষ্য জীৱনৰ যদি সফলতা লাগে কেৱল কৃষ্ণ নাম। যদি মনুষ্য জীৱনৰ বিফলতা বিচাৰে তেতিয়াহ'লে কৃষ্ণ নাম আশ্ৰয় নকৰিলেই হৈ যাব। এতিয়া সফলতা লাগেনে বিফলতা, চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ।
ৰাম জানি হৰি ভকতিত তেজিও আলাখ আউৰ কি মনুষ্য শুইবা এৰাইতো আখ। কোনেও আমি গেৰাণ্টি দিব নোৱাৰো যে আকৌ মনুষ্য জন্মই পাম নে ইতৰ প্ৰাণী হৈ ৮৪ লক্ষ বাৰ বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰি দুখ কষ্টৰ মাজেৰে জীৱন যাপন কৰিব লাগিব। ইয়াৰ গেৰাণ্টি আমি কোনো দিব নোৱাৰো মনুষ্য জন্ম পাম নে নাপাম। গতিকে গুৰুজনাই আমাক সুন্দৰভাৱে উপদেশ প্ৰদান কৰিলে যে আকৌ যেতিয়া মনুষ্য হম নহম তাৰ গেৰাণ্টি নাই। সেইকাৰণে জানি হৰি ভকতিত তেজিও আলাখ এলাহ ভাগৰ এৰি দিয়া কেৱল কৃষ্ণ নাম সত্তৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম। সাত্বিক ভাৱাপন্ন হৈ কৃষ্ণ নাম আশ্ৰয় কৰা জীৱন সুন্দৰৰ পৰা সুন্দৰ দিশেৰে ধাৱমান হ'ব। অকণমানো অবিশ্বাস কৰিব নালাগে। গুৰুজনাই এই বিশ্বাসটো আমাক সুন্দৰভাৱে মংগলাচৰণৰ যোগেদি প্ৰকাশ কৰিলে। এতিয়া তাৰ বাবে কিছুমান কৰণীয় আমাৰ কৰ্তব্য আছে। এই কৰণীয় কৰ্তব্যখিনি যেনে আমাক সিদ্ধান্ত দিলে ৰাম কৰণীয় সৰু সৰু কিছুমান কৰ্তব্য যিটো বাক্যে নাই না কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ কাকতুল্য কামী পুৰুষৰ তাতৰতি ভকতৰ নাই তাত অভিলাষমতি যিটো বাইকে আচই গুণ নাম মাধৱৰ সিটো বাইকে হৰৈ পাপ জনসমূহৰ। এনেকুৱা কিছু কিছু নীতি আমাক দিলে যে তুমি ৰাতিপুৱা শুই উঠাৰ পৰা মুখ পদ্মহন্তে মুখখনক পদুম ফুলৰ লগত প্ৰশংসা কৰিছে গুৰুজন বস্তুৱে। এই পদুম ফুল হেন মুখখনৰ দ্বাৰা যিখিনি বাক্য সদায় আমি প্ৰকাশ কৰি থাকোঁ সেই বাক্যবিলাকত যদি কৃষ্ণ নামটো যোগ হৈ থাকে তেতিয়াহ'লে সেই বাক্যৰ দ্বাৰা সমাজ ব্যৱস্থাৰ প্ৰত্যেকজন বাপ আইৰে মংগল সাধন হয়। যদি উচ্চাৰিত বাক্যবিলাকত কৃষ্ণ নামটো নাথাকে তেতিয়াহ'লে সেই বাক্য শাস্ত্ৰই কৈছে উচ্ছিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ। এতিয়া উচ্ছিষ্ট গৰ্ত মানে চোৱা পাতনি। চোৱা পাতনিলে আমি সেই সময়তহে যাওঁ যেতিয়া এৰেহা ভাতকেইটা আইগৰাকীয়ে দলি মাৰি দিব লগা হয়, তেতিয়াহে চোৱা পাতনিলে যাওঁ। সেইকাৰণে সেই ব্যক্তিজনক কৈছে কাকতুল্য কামী পুৰুষ। কাক মানে কাউৰী, কাউৰীৰ লগত তুলনা কৰিছে সেই ব্যক্তিজনক। গতিকে আমি চিন্তা কৰিব লাগে আমিতো এজন মানুহ জ্ঞান আৰু বিবেকযুক্ত। গতিকে আমি উচ্চাৰণ কৰিবলৈ বিচৰা বাক্যত যাতে সদায় কৃষ্ণ নামটো যোগ হৈ থাকে, এই সৰু সৰু চিন্তাবিলাক আমি আশ্ৰয় কৰি ঈশ্বৰৰ কাষ চাপিব পৰা ব্যৱস্থাটো গুৰুজন বস্তুৱে আমাক প্ৰকাশ কৰিলে। আৰু তাৰ বাবে আশ্ৰয় কৰিবলৈ ক'লে শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰৰ নয় হৰি গুণ ভাগৱত সাৰ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। তোমাৰ শৰীৰটোৰ লগত তোমাৰ বাক্যৰ লগত তোমাৰ মনৰ লগত যদি এনেকুৱা
চিন্তাবিলাক যোগ হৈ আছে তেতিয়াহ'লে সেই চিন্তাবিলাক তৎকালে ত্যাগ কৰা আৰু শাস্ত্ৰই কৈছে সাধু সন্ত মহন্তৰ সংগলে আগবাঢ়ি যোৱা আৰু আগবাঢ়ি গৈ তেওঁলোকৰ আশ্ৰয়ত থাকি কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নামক আশ্ৰয় কৰা আৰু জীৱন সুন্দৰৰ পৰা সুন্দৰ দিশেৰে আগবঢ়াই নিয়া এনেধৰণে গুৰুজন বস্তুৱে আমাক খুব সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে যাক আশ্ৰয় কৰাৰ পৰা 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়ন কৰি প্ৰণয়নকৰ্তা কৃষ্ণ দ্বৈপায়ন বেদ ব্যাসৰ যি মন উগুল থুগুল হৈছিল সেই উগুল থুগুল মনৰ পৰা অসুখ অশান্তিৰ পৰা তেওঁ শান্তি লাভ কৰিব পাৰিছিল প্ৰমাণ হিচাপে মংগলাচৰণতে সিদ্ধান্ত দিলে কৃষ্ণ দ্বৈপায়ন বেদ ব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত প্ৰকাশ কৰিছিল কি কথা এৰা 4 বেদৰ কৰিলা শাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ এই 4 জাতিৰ কৰ্ম কি ধৰ্ম কি ব্যাসদেৱে সুন্দৰভাৱে 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত লিখি দিলে আৰু লিখি দিয়া সেই নীতি নিয়মবিলাকক দেৱঋষি নাৰদৰ দ্বাৰা প্ৰকাশিত কৰোৱাইছে কৃপালু গুৰুজন বস্তুৱে নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি হে কৰিলা সবে জগতকে নাশ হেৰা ব্যাস তুমি কিন্তু গোটেই জগতখন ধ্বংস কৰি পেলালা মনত ৰাখিবা কেনেকুৱা কৰ্মৰ দ্বাৰা ধ্বংস কৰিলা নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান বিনা কাৰণ অৰ্থাৎ কোনো কাৰণ নোহোৱাকৈ তুমি পশু পক্ষীবিলাকৰ প্ৰাণ হৰণ কৰা নিয়মটোক ধৰ্ম বুলি প্ৰচাৰ কৰি দিলা অৰ্থাৎ ক্ষত্ৰিয়সকলে মৃগয়া কৰিবলৈ যায় মৃগয়া কৰাটো ক্ষত্ৰিয়সকলৰ ৰজাসকলৰ এটা কৰ্ম আৰু সেই কৰ্মটো ধৰ্মলৈ ৰূপান্তৰিত কৰি দিলা তুমি ব্যাস গতিকে আমি ক্ষত্ৰিয় ৰজা মৃগয়া কৰিমেই এইটো আমাৰ ধৰ্ম শাস্ত্ৰত লিখা আছে এনেকৈ নিজৰ সুখ ভোগ কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবৰ বাবে এটা নিৰীহ প্ৰাণীৰ প্ৰাণ হৰণ কৰা কৰ্মটো ধৰ্ম হিচাপে তুমি প্ৰকাশ কৰিলা এটা মূৰ্তিৰ আগত যজ্ঞৰ নামত নিৰীহ প্ৰাণীক বলি দিয়া নিয়ম তুমি প্ৰচাৰ কৰিলা ধৰ্ম হিচাপে গতিকে সেই ব্যাস তুমি এনেকুৱা যিবিলাক কৰ্ম লিখিলা ধৰ্ম বুলি সেইবিলাক পালন কৰিবলৈ গৈ গৈ জীৱবিলাকৰ কি হ'ল অধোগতি হ'ল এৰা প্ৰকৃতি কহিলা তুমি আনখে ধৰ্ম ক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ক তুমি এনেধৰণে 33 কোটি দেৱ দেৱতাক পূজা অৰ্চনা বলি বিধান প্ৰক্ৰিয়াৰে নিৰীহ প্ৰাণী হত্যা কৰা প্ৰাণী হিংসা কৰা প্ৰক্ৰিয়াটোক কৰ্মটোক ধৰ্ম হিচাপে তুমি প্ৰচাৰ কৰি দিলা কিন্তু তুমি প্ৰচাৰ নকৰিলা পোনপটীয়াভাৱে যে কৃষ্ণ নামতহে জীৱৰ মংগল হয় ইহাত সিজিল ঋষি পৰম অন্যায়
নাহি সুস্থ চিত্ত তব সেই অভিপ্ৰায়। তোমাৰ সেইটো মূল কাৰণটো অসুখ আৰু অশান্তি হোৱা। এতিয়া আমিও সেই কৰ্মবিলাকৰ মাজত আছো নেকি চিন্তা কৰিব লাগে। কেনেকৈ গুৰুজনাই ক'লে ভাগৱত ধৰ্মৰ বিষয়ে, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। তেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱয় কৃষ্ণে কনিষ্ঠ হুয়া মুকুতি সাধয়। এইটো হ'ল ভাগৱত ধৰ্ম, যে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। এতিয়া আমি সমস্ত জনাই সেই নিয়মটো পালন কৰোঁ। যেনে বছৰেকৰ মূৰত গৃহৰ মধ্যে এষাৰি নাম কৰোঁ। যেনে সন্তানটিৰ জন্মদিনটোত কেইজনমান ভকতক নিমন্ত্ৰণ কৰি আমি এষাৰ নাম কৰোঁ। যেনে পথাৰত যেতিয়া কঠীয়া পাৰিবলৈ চিন্তা কৰিম সময়ৰূপী কৰ্ম, তেতিয়াও বাপসকলে কি কৰে? গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম আশ্ৰয় কৰে। কঠীয়া যেতিয়া ৰুব অৰ্থাৎ ন-ভূঁই কৰিব, তেতিয়াও গুৰু দেৱ নাম ভকতক আশ্ৰয় কৰি ন-ভূঁই কৰে। মেট্ৰিক পৰীক্ষাৰ প্ৰাক মুহূৰ্তত পিতৃ মাতৃয়ে সন্তানৰ মংগলৰ অৰ্থে গুৰুদেৱ নাম ভকতৰ আশ্ৰয় কৰে। ইণ্টাৰভিউ দিবলৈ ওলোৱা সন্তানৰ মংগলৰ অৰ্থে ভাগৱত অনুষ্ঠান নামঘৰত নামগৃহত গৈ চাকি ধূপ ধূনাৰ এভাগি সেৱা নিবেদন কৰে। মুঠতে যিকোনো প্ৰকাৰে শাস্ত্ৰই কোৱা নীতি নিয়ম কৰ্ম ধৰ্ম আমি প্ৰত্যেকে কম বেছি পৰিমাণে জনা নজনা বুজা নুবুজাৰ মাজেৰে আশ্ৰয় কৰোঁ। কিন্তু খেলি মেলিটো ক'ত আছে? এতিয়া খেলি মেলিটো হ'ল যে গুৰুদেৱ নাম ভকত ঠিকে আশ্ৰয় কৰিলোঁ, কিন্তু ধন্যবাদটো দিবৰ সময়ত গুৰুদেৱ নাম ভকতক ধন্যবাদটো নিদিওঁ। ধন্যবাদটো কাক দিওঁ? বোলে গুৰুদেৱ নাম ভকত গুলি মাৰ, আমলৰীয়া খাটো মুচৰি মাৰ। সেই ৰিজাল্টৰ দিনা, মেট্ৰিক পৰীক্ষাৰ যিদিনা ফলাফল ওলাব, সেইদিনা ৰাতিলৈ 3টামান ব্ৰইলাৰ মৃত্যু হয়। এইটো হ'ল আমাৰ অপৰাধটো। তো ব্যাসৰো সেইটোৱে হ'ল, ব্যাসে লিখি দিয়াৰ কাৰণে মতিচন্ন হৈছে মন উগুল থুগুল খেলি মেলি। তাক যদি আমি পালন কৰোঁ, তেতিয়াহ'লে আমাৰ কি অৱস্থা হ'ব পাৰে ভাবিলেই ভয় লগা। আৰু ব্যাসদেৱে দেৱঋষি নাৰদৰ পৰা উপদেশ পাই গ'ল। দেৱঋষি নাৰদে ক'লে, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। মই উপদেশ দিছোঁ, 18 নম্বৰ ভাগি শাস্ত্ৰ তুমি প্ৰণয়ন কৰা, য'ত থাকিব কেৱল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ কেৱল নিৰ্গুণ নাম। তাৰমানে ইয়াৰ দ্বাৰা আমাক এই সিদ্ধান্তটো দিলে, ভাগৱতত নাই, ভাগৱতত আছে। কি আৰু কি? অৰ্থাৎ আছে কি নাই কি? মাধৱ গুৰুজনাই সিদ্ধান্তটো দিছে, আপোনাসৱ সৰ্বজানন্তা। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ। আছেনে বাপসকল আইসকল এই বুলি? নাই। তাৰমানে দান দক্ষিণা আমি আশ্ৰয় কৰাটো, ভাগৱত পঢ়া, ভাগৱতৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিয়া বাপ আইসকলৰ এইটো নিয়ম নহয়।
যিসকলে নাজানে সেইটো বেলেগ কথা যিসকলৰ জীৱনটো ভাগৱতৰ মাধ্যমেৰে চলা নাই তেওঁলোকৰ কথাটো বেলেগ কিন্তু যিসকলে আমি অন্তত ভাগৱতক আশ্ৰয় কৰিবলৈ শিকিলো সেইসকলৰ প্ৰতি গুৰুজনাই মংগলাচৰণতে উপদেশ দিলে যে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ ইয়াত নাই যাগ যজ্ঞ ইয়াত নাই পূজা পাতল ইয়াত নাই দান দক্ষিণা ইয়াত নাই শ্ৰাদ্ধ পিণ্ডৰ কথা ইয়াত আছে কেৱল স্বয়ং কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰা আৰু জীৱন ধন্য কৰা আৰু ব্যাখ্যা আশ্ৰয় কৰিলে আশ্ৰয় কৰি দেখা পালে ৰামে কৃষ্ণৰ মূৰ্তি কপাছে কৰিলন্ত ধ্যান হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান দেৱঋষি নাৰদৰ উপদেশ মৰ্মে কৃষ্ণক ধ্যান কৰিলে আৰু হৃদয়ৰ মাজতে কৃষ্ণ তত্ত্বক উপলব্ধি কৰিলে অনুভৱ কৰিলে দৰ্শন পালে যদি কৃষ্ণ তত্ত্বক হৃদয়তে দৰ্শন পালে তেতিয়াহ'লে গুৰুজনে আমাক দিয়া উপদেশ সেইটোৱে যে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত তাৰমানে কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়ৰ মাজত আছে আৰু এই তত্ত্বটো বুজি নোপোৱাৰ কাৰণে আমি প্ৰত্যেকেই কৃষ্ণ তত্ত্বক বিচাৰি নামঘৰ মন্দিৰ মছজিদ গছৰ তল মূৰ্তিৰ আগত আমি সেৱা ভাগি নিবেদন কৰি থাকোঁ চৈতন্য শক্তি ভকত তত্ত্বক আমি অৱহেলা কৰোঁ এই দৰ্শনটো আৰু ব্যাসদেৱে সেই দৰ্শনটোকে পাই গ'ল এই ৰাম বাওঁ পাখে মায়া দক্ষিণত ভক্তিমাও দুহাত দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈ লগাও মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত দুহানো মধ্যস্থ ভাৱে আছা ভগৱন্ত ৰাম বন্ধৰ মুখৰ খেতু ও দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি ব্যাসদেৱে বুজি পাই গ'ল যে কৃষ্ণ নাম আশ্ৰয় কৰিলে জীৱন সুন্দৰ হয় জীৱনে পূৰ্ণতা লাভ কৰে জীৱনে পৰম গতি লাভ কৰে সেইকাৰণে ব্যাসদেৱে নাৰদৰ উপদেশ মৰ্মে উত্তম শাস্ত্ৰ মহাভাগৱত সমস্ত জীৱৰ মংগলৰ অৰ্থে প্ৰকাশিত কৰিলে যদি কৃষ্ণ নাম নিহিত কৰি প্ৰকাশিত কৰাৰ লগে লগে মহামুনি ব্যাসদেৱৰ অসুখ অশান্তি দূৰ হৈ যায় নাইকিয়া হৈ যায় তেতিয়াহ'লে আমি তাক আশ্ৰয় কৰিলে আমাৰো অসুখ অশান্তি অপায় অমংগলৰ পৰা আমিও সমস্তজনে মুক্তি লাভ কৰিব পাৰিম এয়াই হ'ল মংগলাচৰণৰ মূল বিষয়বস্তু আৰু ইয়াৰ পাছত আজি পদবন্ধে পাঠ হৈ আছে দশম স্কন্ধ আৰু বৰ্তমান দশম স্কন্ধৰ পাঠ হৈছে কৃষ্ণ